গুয়াহাটি ফার্স্ট ট্র্যাক কোর্টে চলছে জুবিন হত্যাকাণ্ড মামলার বিচার প্রক্রিয়া। আজ পঞ্চম দিনে বয়ান নেওয়া হবে 8 জনের। বয়ান দেবেন প্রাঞ্জল বরগোহাঁই, পবন দত্ত, পঙ্কজ বরা। এছাড়া তালিকায় রয়েছেন প্রজ্ঞানদীপ হাজরিকা, পলাশ রঞ্জন বড়ুয়া, অভিজিৎ শর্মা, রিঙ্কু নাথ এবং বিষ্ণু শর্মা। বৃহস্পতিবার রেকর্ড করা হয়েছে 6 জনের বয়ান। এই মুহূর্তে যে বড় খবরে আমরা নজর রাখছি, জুবিন হত্যাকাণ্ড মামলার বিচার প্রক্রিয়া চলছে এবং ফার্স্ট ট্র্যাক কোর্টে জুবিন হত্যাকাণ্ডের মামলার বিচার প্রক্রিয়া চলছে। আজ পঞ্চম দিনে বয়ান নেওয়া হবে 8 জনের। বৃহস্পতিবার রেকর্ড করা হয়েছে 6 জনের বয়ান। আগামী 20 জুন অবধি বয়ান নেওয়া চলবে। জুবিন হত্যাকাণ্ড মামলার আজ পঞ্চম দিনে বয়ান নেওয়া হবে 8 জনের। বয়ান দেবেন প্রাঞ্জল বরগোহাঁই, পবন দত্ত, পঙ্কজ বরা। এছাড়া তালিকায় রয়েছেন প্রজ্ঞানদীপ হাজরিকা, পলাশ রঞ্জন বড়ুয়া, অভিজিৎ শর্মা, রিঙ্কু নাথ এবং বিষ্ণু শর্মা। এজাহাৰখনত মানে আপোনাৰ আমাৰ যিটো পাণৰ শিল্পী জুবিন দা, তেখেতৰ মৃত্যু 19 তাৰিখে হৈ গৈছিলে ছেপ্টেম্বৰ। আমি 21 তাৰিখত এখন গহপুৰ থানাত আমি এখন এজাহাৰ দিছিলোঁ। এজাহাৰখনত আমি লিখিছিলোঁ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ষড়যন্ত্ৰত আমাৰ মৰমৰ শিল্পীগৰাকী আমাৰ মাজত আমি হেৰুৱাই পেলালোঁ। সেইকাৰণে আমাৰ এটা উচিত তদন্তৰ কাৰণে আমি এখন এজাহাৰ দিছিলোঁ। গতিকে আমি ন্যায়ালয়ৰ ওচৰত আশা কৰিম, আজি আমাৰ সাক্ষীৰ কাৰণে আমাক মাতিছে, গতিকে আমি আশা কৰিম যে আমাৰ পাণৰ শিল্পীক কেনেকৈ আমি ন্যায় প্ৰদান কৰিব পাৰোঁ। ইমান সন্তুষ্ট নহয় যিমানখিনি খৰকটীয়া হ'ব লাগিছিলে। মানে মাজতে আপোনাৰ ফাষ্ট ট্ৰেক কোৰ্ট দিয়া নাছিলে ফাৰ্ষ্টত, প্ৰথম অৱস্থাত। এতিয়া দিছে, আমি দিয়াৰ কাৰণে আমাৰ ভাল লাগিছে ফাষ্ট ট্ৰেক কোৰ্টত যে বিচাৰটো আৰম্ভ হৈছে। আৰু আপোনাৰ ফাষ্ট ট্ৰেক কোৰ্টত আমি এটাই আশা কৰিম যে বিচাৰ প্ৰক্ৰিয়াটো অতি সোনকালে শেষ হওক আৰু জুবিন দাই ন্যায় পাওক। এছাই লিখিছিলোঁ যে আমি আমাৰ পাণৰ শিল্পী জুবিন দাৰ যি হত্যা হৈ গৈছিল 2025 চনৰ 19 ছেপ্টেম্বৰ দিনা, সেইদিনাখন আমি জুবিন দাৰ লগত ছিংগাপুৰলৈ যোনজন ব্যক্তি গৈছিল, আপোনাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, তেখেতলোকৰ অৱহেলাত পাণৰ শিল্পীগৰাকী যেনেকৈ আপোনাৰ পানীত ডুবি যেনেকৈ হত্যা মানে তেখেত শেষ হৈ গ'ল। সেই হত্যাকাণ্ডৰ লগত এই দুজন ব্যক্তিৰ মানে জড়িত আছিল আৰু সেই জড়িত হোৱা ব্যক্তিজনৰ ওপৰত আমি গহপুৰ থানাত এখন এজাহাৰ দিছিলোঁ। আৰু আমাৰ মেইন কথাটো হ'ল, মূল দাবী হ'ল এই দুজন ব্যক্তি সোনকালে মানে ফাঁচি হ'ব লাগে আৰু জুবিন দাৰ ন্যায় প্ৰক্ৰিয়া সোনকালে শেষ হ'ব লাগে। আৰু অসমৰ ৰাইজে যিটো প্ৰক্ৰিয়া সফল এটা যোনটো জুবিন দাক ন্যায় প্ৰক্ৰিয়া যোনটো বিচাৰি আছে, সেইটো সফলভাৱে সোনকালে আদালতে যেন এইটো নিষ্পত্তি কৰে। এতিয়ালৈকে যিখিনি দিছোঁ, যিমানখিনি খৰতকীয়াকৈ মানে এই গোচৰ প্ৰক্ৰিয়াটো শেষ হ'ব লাগিছিল, সিমান সোনকালে শেষ হোৱা নাই। আমি মহামান্য আদালতক এইটোৱে দাবী জনাইছোঁ যে সোনকালে এইটো বিচাৰ প্ৰক্ৰিয়া শেষ হ'ব লাগে আৰু জুবিন দাই ন্যায় পাব লাগে, পাণৰ শিল্পীক ন্যায় পাব লাগে। ইয়াৰ লগত যিখন ব্যক্তি জড়িত হৈ আছে, হত্যাৰ লগত জড়িত হৈ আছে, তেখেতলোকক সোনকালে ফাঁচি দিব লাগে।